আপোনালোকে এই ভিডিঅ'টোত নিশ্চয় চাই আছে দুটা দৃশ্য। এফালে এগৰাকী ব্যক্তিয়ে কিবা কৈ আছে আৰু আনফালে এখন বিদ্যালয়ৰ দৃশ্য। এই বিদ্যালয়খন প্ৰাদেশিকৃত বিদ্যালয়, গোৱালপাৰা জিলাৰ বহতি উচ্চতৰ মাধ্যমিক বিদ্যালয়। দিন জেৰেক আগত বিদ্যালয়খনত অনুষ্ঠিত হৈছিল ছাত্ৰ-ছাত্ৰীসকলৰ নৱাগত আদৰণি সভা। আমন্ত্ৰণ ক্ৰমে আমাৰ এবিলাইভ 24ৰ ফালৰ পৰা প্ৰতিবেদন যুগুত কৰিবলৈ যোৱা হৈছিল তালৈ। কিন্তু আচৰিত কথা, এই শিক্ষকগৰাকী প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক। 2021 চনত বিদ্যালয়খনৰ শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ কৰা হৈছিল। শিক্ষা বিভাগৰ 17-18 চনৰ আইনৰ মেৰপেচত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত এই শিক্ষকগৰাকী হৈছে মুস্তফা নজৰুল, সদৌ অসম প্ৰাদেশিকৃত বিদ্যালয়ৰ বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাৰ কাৰ্যকৰী সভাপতি। আমাৰ ফালৰ পৰা আছুতীয়াকৈ তেখেতৰ ভাষ্য গ্ৰহণ কৰা হৈছিল। চাই থাকিব নিউজ ডেস্ক এবিলাইভ 24। কি হৈ আছে অকমান জনাব। শেহতীয়া পৰিস্থিতি মানে কথাটো এনেকুৱা হৈছে, আমি যোৱা এই 2025 চনৰে আৰম্ভণিতে আমি কেইবাটাও ধাৰাবাহিক আন্দোলন কৰিছিলোঁ। ধাৰাবাহিক আন্দোলনৰ শেষত আমাৰ লগত এটা ছেক্ৰেটাৰিয়েটত অসম চৰকাৰৰ লগত এটা আলোচনা হৈছিল আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতেও আমাক এটা আশ্বাস দিছিলে যে বঞ্চিত শিক্ষক কৰ্মচাৰী যিখিনি LPৰ পৰা কলেজলৈকে আছে আটাৰে পদ প্ৰাদেশিকৰণ কৰি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী নিজ মুখে সাংবাদিকৰ আগত কৈছিলে। কিন্তু আমি যিটো দেখিছোঁ বৰ্তমানলৈকে, যিখন প্ৰাদেশিকৰণ আইন, তেওঁলোকে সংশোধনী আইন যিখন অহা নৱেম্বৰ মাহত আনিম বুলি আমি গম পাই আছোঁ, নৱেম্বৰৰ 25 তাৰিখৰ পৰা কৰিব, কিন্তু তাত এতিয়াও মানে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিকভাৱে ঘোষণা দিয়া নাই যে বঞ্চিত শিক্ষক কৰ্মচাৰীখিনিৰ কি হ'ব কণ্ডিশ্যন। আৰু সেইটোৰ কাৰণে আচলতে আমি এটা চিন্তাত পৰিছোঁ, যাৰ কাৰণে আমাৰ সংগঠনৰ তৰফৰ পৰা ইতিমধ্যে আমি সংবাদমেল যোগে ঘোষণা কৰিছিলোঁ তেওঁলোকক যে তেওঁলোকে আমাৰ কথাখিনি মানি লওক, নহ'লে আমি পুনৰ আন্দোলন কাৰ্যসূচী ল'ম। কিন্তু তাৰ আমাৰ কথাত তেওঁলোকে কোনো গুৰুত্ব নিদিয়াৰ বাবে যোৱা 16 অক্টোবৰত আমি গুৱাহাটী চচলত এটা আন্দোলন কৰিছিলোঁ। তাত প্ৰায় কেইবা হাজাৰ শিক্ষক কৰ্মচাৰী উপস্থিত হৈছিলে আৰু আমাৰ অসম চৰকাৰৰ প্ৰতিনিধি আহি আমাৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰিছিলে। তাৰ পিছতে তেওঁলোকক আমি সময় বান্ধি দিয়াৰ পিছতে তেওঁলোকে আমাৰ কথাটোৰ ওপৰত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই, যাৰ কাৰণে আমি এতিয়া সিদ্ধান্ত লৈছোঁ সদৌ অসম প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা আমি ধাৰাবাহিক আন্দোলনৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। আমাৰ 25 নৱেম্বৰলৈকে, যেতিয়ালৈকে আমাৰ অসম বিধানসভাৰ অধিৱেশন চলি থাকিব, আৰু 25 নৱেম্বৰত যদি আইনখন সংশোধনীত আমাৰ বঞ্চিত শিক্ষকৰ কথাখিনি ক্লিয়াৰলি মানে তেওঁলোকে নকৰে, তেনেহ'লে আমি দিল্লীৰ যন্তৰ মন্তৰত গৈ আমাৰ অনশনৰ এটা কাৰ্যসূচী লোৱা হৈছে। দিল্লীৰ যন্তৰ মন্তৰত আমাৰ সংগঠনৰ তৰফৰ পৰা হ'ব। তাত লগতে আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি তথা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ লগতে গোটেই ভাৰতবৰ্ষক আমি অৱগত কৰিম। অসমীয়া মাধ্যমৰ, অসমৰ চৰকাৰী মাধ্যমৰ যিখিনি বিদ্যালয় আছে তাৰ আমাৰ বঞ্চিত শিক্ষকৰ অৱস্থা তথা অসমৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ বৰ্তমান যিটো কণ্ডিশ্যন আমি গোটেই ভাৰতবৰ্ষক জনাই দিম বুলি আমাৰ সংগঠনৰ তৰফৰ পৰা এটা সিদ্ধান্ত লোৱা হৈছে। সেয়ে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ, বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ মাননীয় শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছোঁ, বঞ্চিত শিক্ষক কৰ্মচাৰীৰ সমস্যাটো আপুনি নিজে সৃষ্টি কৰা সমস্যা। কাৰণ আপুনি 25 বছৰৰ পৰাই অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত, প্ৰায় 25 বছৰৰ পৰাই আপুনি অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছে, আৰু এই বঞ্চিত শিক্ষকৰ যিটো সমস্যা সৃষ্টি হৈছে এইটো আপুনি নিজে সৃষ্টি কৰা সমস্যা। গতিকে এই সমস্যাটোক আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ আপুনি নিজেই সমাধান কৰিব লাগিব। আমি তাৰ বাবে আপোনাৰ ওচৰত আবেদন জনাইছোঁ, আৰু যদি আমাৰ এই আবেদন নামানে তেনেহ'লে আমি অহা 25 ডিচেম্বৰৰ পিছতে দিল্লীৰ যন্তৰ মন্তৰত গৈ আমাৰ অনশন কাৰ্যসূচী ল'ম আৰু গোটেই ভাৰতবৰ্ষক জনাই দিম অসমীয়া মাধ্যমৰ শিক্ষা অনুষ্ঠানৰ বৰ্তমানৰ স্বৰূপটো। শিক্ষা বিভাগ বা শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰীৰ সদিচ্ছাটো কেনেকুৱা দেখিবলৈ পাইছে? তেওঁলোকৰতো সদিচ্ছা মই আগৰ পৰাই কৈ আছোঁ, তেওঁলোকৰ আচলতে চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি তেওঁলোকৰ আন্তৰিকতাহীন এটা মনোভাৱ আমি দেখিছোঁ।
গতিকে শিক্ষা বিভাগৰো যিটো মন্তব্য মানে তেওঁলোকৰ যিখিনি আন্তৰিকতাহীন এটা দেখিছো, যাৰ কাৰণে আজি আমাৰ এই সমস্যাটো এটা সমস্যা হৈ ৰৈছে। চাওক, এতিয়া বিদ্যালয় প্ৰাধিকৰণ কৰিছে, তাত ৬-৭জন কৰি টিচাৰ আছিল, ৬-৭জন টিচাৰৰ মাজত 2জন বা 3জনৰ প্ৰাধিকৰণ কৰিছে, বাকীখিনি বঞ্চিত হৈ ৰৈছে। ইয়াৰ ফলত বিদ্যালয়বোৰৰ অৱস্থা পেৰালাইচিছ অৱস্থা হৈছে গোটেই অসমৰ চৰকাৰী বিদ্যালয়ৰ। গতিকে তেওঁলোকৰ এটা আন্তৰিকতাহীন এটা মনোভাৱ আমি দেখিছো, নহলেতো এই সমস্যাটো সমাধান কৰি দিলে হয়। গতিকে শিক্ষা বিভাগৰ আমি কোনো আন্তৰিক মানে সদিচ্ছা দেখা নাই। শেষত আমি তেওঁলোকক অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰীক আমি এটাই অনুৰোধ জনাম যে আপোনালোকে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানৰ ভৱিষ্যত মংগলৰ কাৰণে, অসমৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ ভৱিষ্যত মংগলৰ বাবে বিদ্যালয়বিলাকৰ যিটো পেৰালাইচিছ অৱস্থা হৈছে, আধাখিনি শিক্ষকে দৰমহা নাপায়, আধাখিনি শিক্ষকে দৰমহা পাই আছে, এই ব্যৱস্থাটোক আপোনালোকে অতি সোনকালে এই সমস্যাটোক সমাধান কৰি বিদ্যালয়বোৰক পূৰ্ণাংগভাৱে শিক্ষাদানৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী তথা অসমৰ উন্নয়নৰ কাৰণে বিদ্যালয়বোৰক আপোনালোকে যিখিনি শিক্ষক আছে, কাৰণ শিক্ষক হ'ল সমাজৰ মেৰুদণ্ড, শিক্ষকেই সমাজ গঢ়ে, শিক্ষকৰ ওপৰতেই সমাজখন নিৰ্ভৰ কৰে। গতিকে আপোনালোকে অসমৰ শিক্ষকখিনিক সমস্যা সমাধান কৰি অসমখনক আগবাঢ়ি যোৱাৰ কাৰণে আপোনালোকক আমি অনুৰোধ জনাইছো, আপোনালোকে অসমখনক আগবঢ়াই নিয়াৰ বাবে কাম কৰক। এই মাননীয় শিক্ষামন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ সংগঠনৰ তৰফৰ পৰা আহ্বান থাকিল।